Hello everyone, welcome back to our channel. আশা কৰো সকলোৱে ভালে আছে। আজিৰ ভিডিওটোত থাকিব জিকে এমসিকিউ পাৰ্ট নম্বৰ 57। যেহেতু এক্সামৰ আৰু বেছি দিন নাই, আপোনাৰ এডিআৰই গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচৰ বাবে সহায় হোৱাকৈ আজি পাৰ্ট নম্বৰ 57 লৈ আহিছো। গতিকে ভিডিওটো স্কিপ নকৰি লাষ্টলৈকে চাই থাকিব। ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট কৰিছো, এতিয়ালৈকে আপুনি যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপুনি যদি ফেসবুকৰ পৰা চাই আছে ফেসবুক পেজটো ফলো কৰি ল'ব। সো তেনেহলে বেছি দেৰি নকৰাকৈ আজিৰ ভিডিওটো ষ্টাৰ্ট কৰিছো। আজিৰ ভিডিওৰ ফাৰ্স্ট কোৱেশ্চনটো আছে মনিৰাম দেৱান ওয়াজ এৰেষ্টেড ইন বাই ব্ৰিটিছ ইন 1857। মনিৰাম দেৱানক 1857 চনত ব্ৰিটিছে ক'ত গ্ৰেপ্তাৰ কৰিছিল? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি কলিকতা। মনিৰাম দেৱানক 1857 চনত ব্ৰিটিছে কলিকতাত গ্ৰেপ্তাৰ কৰিছিল। Next question, when the Armed Force Special Powers Act 1958 was first imposed in Assam, অসমত কেতিয়া প্ৰথমবাৰৰ বাবে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন 1858 জাৰি কৰা হৈছিল? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি 1990 চনত। 1990 চনত অসমত প্ৰথমবাৰৰ বাবে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন 1958 জাৰি কৰা হৈছিল। Next question, which one is the highest civilian award in Assam? কোনটো অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি অসম বৈভৱ। অসম বৈভৱ হৈছে অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা। Next question, when marks first became a part of ভাওনা performance in Assam? কেতিয়া মাৰ্কছ প্ৰথম অসমত ভাওনা প্ৰদৰ্শনৰ অংশ হৈ পৰিছিল? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ 15th century। পঞ্চদশ শতিকাৰ পৰা প্ৰথম অসমত ভাওনা প্ৰদৰ্শনৰ অংশ হৈ পৰিছিল। Next question, which one is the first play composed by শ্ৰীমন্ত শংকৰদেৱ was the first to feature makes for characters? কোনখন প্ৰথম নাটক শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰাই প্ৰথমে চৰিত্ৰৰ বাবে মাস্ক বা মুখা প্ৰদৰ্শন কৰা হৈছিল? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি চীনা যাত্ৰা। চীনা যাত্ৰা নামৰ নাটক শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰাই প্ৰথমে চৰিত্ৰৰ বাবে মাস্ক বা মুখা প্ৰদৰ্শন কৰা হৈছিল। Next question, which one অংকীয়া নাট was not composed by শ্ৰীমন্ত শংকৰদেৱ? কোনখন অংকীয়া নাট শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা নাছিল? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন সি অৰ্জুন ভঞ্জন। অৰ্জুন ভঞ্জন অংকীয়া নাটখন শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা নাছিল। Next question, Assam's largest wetland Shornbill is located in which district? অসমৰ সৰ্ববৃহৎ জলাশয় শৰণবিল কোনখন জিলাত অৱস্থিত? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি কৰিমগঞ্জ। অসমৰ সৰ্ববৃহৎ জলাশয় শৰণবিল কৰিমগঞ্জ জিলাত অৱস্থিত। Next question, which team won the বৰদলৈ ট্ৰফী ফুটবল টুৰ্ণামেণ্ট 2022? 2022 চনৰ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাত কোন দলে জয়লাভ কৰে? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন সি দিল্লী এফচি। দিল্লী এফচি দলটোৱে 2022 চনৰ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাত জয়লাভ কৰে। Next question, Assam is the state in India to receive the President's Best Color Award. অসম হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ ৰং বঁটা লাভ কৰা 10তম ৰাজ্য। ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি 10 দশম। অসম হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ ৰং বঁটা লাভ কৰা 10তম ৰাজ্য। Next question, which one Assamese is recently appointed as the new Chief Justice of Telangana High Court? কোনজন অসমীয়াক শেহতীয়াকৈ তেলেংগানা উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি মানস ৰঞ্জন পাঠক। মানস ৰঞ্জন পাঠক নামৰ অসমীয়াক শেহতীয়াকৈ তেলেংগানা উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে। Next question, India's first carbon neutral film Aisa Ye Jahan was directed by which Assamese director? ভাৰতৰ প্ৰথমখন কাৰ্বন নিৰপেক্ষ ছবি আইসা এ জাহান পৰিচালনা কৰিছিল কোনজন অসমীয়া পৰিচালকে? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন সি বিশ্বজিৎ বৰা। ভাৰতৰ প্ৰথমখন কাৰ্বন নিৰপেক্ষ ছবি আইসা এ জাহান পৰিচালনা কৰিছিল বিশ্বজিৎ বৰা অসমীয়া পৰিচালকে।
নেক্সট কুৱেশ্যন, হুইচ ট্ৰাইব চেলিব্ৰেটছ দ্য বাইখো ফেষ্টিভেল? কোন জনগোষ্ঠীয়ে বাইখো উৎসৱ পালন কৰে? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ ৰাভা। এইটো বাভা হৈ গৈছে, এইটো হ'ব ৰাভা। ৰাভা জনগোষ্ঠীয়ে বাইখো উৎসৱ পালন কৰে। নেক্সট কুৱেশ্যন, মিষ্টাৰ তপন কুমাৰ ডেকা এপইণ্টেড এজ দ্য ডাইৰেক্টৰ অফ। শ্ৰী তপন কুমাৰ ডেকা ক'ত সঞ্চালক হিচাপে নিযুক্তি দিয়া হয়? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ IB ইণ্টেলিজেঞ্চ ব্যুৰো। শ্ৰী তপন কুমাৰ ডেকাক ইণ্টেলিজেঞ্চ ব্যুৰোৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হয়। নেক্সট কুৱেশ্যন, দ্য মুভি চেমখৰ ওন দ্য স্পেচিয়েল ডেছ জুৰি এৱাৰ্ড ইন দ্য 68th নেশ্যনেল ফিল্ম এৱাৰ্ড। 68 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা চেমখৰ চিনেমাখনে ডেছ বিশেষ জুৰি বঁটা লাভ কৰে। ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি ডিমাচা। 68 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা চেমখৰ চিনেমাখনে ডিমাচা বিশেষ জুৰি বঁটা লাভ কৰে। নেক্সট কুৱেশ্যন, হুইচ ওৱান ওন দ্য বেষ্ট এছামিজ ফিল্ম এৱাৰ্ড ইন দ্য 68th নেশ্যনেল ফিল্ম এৱাৰ্ডছ? কোনখনে 68 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা লাভ কৰে? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ ব্ৰিজ। ব্ৰিজ নামৰ চিনেমাখনে 68 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ বঁটা লাভ কৰে। নেক্সট কুৱেশ্যন, লীলাবাৰী এয়াৰপৰ্ট ইজ লোকেটেড ইন। লীলাবাৰী বিমানবন্দৰ ক'ত অৱস্থিত? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি নৰ্থ লখিমপুৰ। উত্তৰ লখিমপুৰত লীলাবাৰী বিমানবন্দৰটো অৱস্থিত। নেক্সট কুৱেশ্যন, টোটেল নাম্বাৰ অফ মেডেলছ অন বাই আছাম ইন দ্য নেশ্যনেল গেমছ 2022 ইজ। ৰাষ্ট্ৰীয় গেমছ 2022ত অসমে লাভ কৰা মুঠ পদকৰ সংখ্যা হ'ল ডেছ। ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি 28। ৰাষ্ট্ৰীয় গেমছ 2022ত অসমে লাভ কৰা মুঠ পদকৰ সংখ্যা হৈছে 28টা। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ভিলেজ ৰক ষ্টাৰ ৱাজ চিলেক্টেড এজ ইণ্ডিয়ান অফিচিয়েল এণ্ট্ৰি টু অস্কাৰ? কোন বছৰত ভিলেজ ৰক ষ্টাৰ ভাৰতৰ অস্কাৰত অফিচিয়েল এণ্ট্ৰি হিচাপে নিৰ্বাচিত হয়? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি 2018। 2018 চনত ভিলেজ ৰক ষ্টাৰ ভাৰতৰ অস্কাৰত অফিচিয়েল এণ্ট্ৰি হিচাপে নিৰ্বাচিত হয়। নেক্সট কুৱেশ্যন, নৰকাসুৰ ৱাজ এ মাইথিকেল অসুৰ কিং অফ। নৰকাসুৰ আছিল পৌৰাণিক অসুৰৰ ৰজা। ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি ভৌমবংশ। নৰকাসুৰ আছিলে পৌৰাণিক ভৌমবংশৰ অসুৰৰ ৰজা। নেক্সট কুৱেশ্যন, হু ওন দ্য অৰ্জুন এৱাৰ্ড ফ্ৰম আছাম ফৰ দ্য ইয়াৰ 2022? কোনে 2022 বৰ্ষৰ বাবে অসমৰ পৰা অৰ্জুন বঁটা লাভ কৰিছিল? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি নয়নমণি শইকীয়া। নয়নমণি শইকীয়া 2022 বৰ্ষৰ বাবে অসমৰ পৰা অৰ্জুন বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, হু হেজ বিন ডিক্লেয়াৰ্ড ফৰ দ্য আছাম বৈভৱ এৱাৰ্ড ফৰ দ্য ইয়াৰ 2023? 2023 বৰ্ষৰ অসম বৈভৱ বঁটাৰ বাবে কাক ঘোষণা কৰিছে? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি ডক্টৰ তপন শইকীয়া। 2023 বৰ্ষৰ অসম বৈভৱ বঁটাৰ বাবে ডক্টৰ তপন শইকীয়াক ঘোষণা কৰা হৈছিল। আজিৰ ভিডিঅ'টোত ইমানেই। যদি ভিডিঅ'টো ভাল পাইছে তেন্তে এটা লাইক কৰিব, আৰু আপুনি যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকৰ পৰা চাই আছে ফেচবুক পেজটো ফ'ল' কৰি ল'ব। আৰু আপুনি যদি আগৰ পাৰ্টকেইটা এতিয়ালৈকে চোৱা নাই তেন্তে ডিছক্ৰিপশ্যনত প্লে'লিষ্টৰ লিংক দিয়া আছে, তাতে ক্লিক কৰি সকলোবোৰ পাৰ্ট চাই ল'ব। আজিলৈকে ইমানেই। থেংকছ ফৰ ৱাচিং।